নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম লৈ আনিছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমিট বিগ ব্ৰেকিং ৰাজ্যত পুনৰ ডাম্পাৰ চালকৰ অটপালি এতিয়া ডাম্পাৰ চালকৰ অটপালিত ৰাজপথত সাইকেল আৰু মটৰ সাইকেল এনে ধৰণৰ বাহনসমূহৰ লগত এতিয়া ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতেই কেইবাজনো লোক আহত হৈছে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনাক লৈ সমগ্ৰ অঞ্চল জুৰি হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে লৈছে সন্দৰ্ভত সবিস্তাৰে জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমিট বিগ ব্ৰেকিং ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ অটপালি দেখিবলৈ পোৱা গৈছে ৰাজ্যত পুনৰবাৰ ডাম্পাৰে মহতিয়াই নিয়ে ৰাজপথত থকা চাইকেল আৰু চাৰিচকীয়া বাহনক মহতিয়াই লৈ গৈছে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আহত হৈছে কেইবাজনো লোক আহত হৈছে ডাম্পাৰৰ খুন্দাত চিপাঝাৰৰ নামখলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা জনাইছে মুহূৰ্তৰ এই বিগ ব্ৰেকিং নিউজ আৰু উত্তেজিত ৰাইজে খেদি কৰাক্ত কৰিছে ডাম্পাৰ চালকক সেই ডাম্পাৰ চালকক ঘটনাস্থলীত লগে পথৰিঘাট আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ডাম্পাৰ চালকৰ অটপালি ৰোধ কৰাৰ দাবী কৰিছে ক্ষোভিত ৰাইজে বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক কিদৰে দেখিবলৈ পোৱা গৈছে এতিয়া ডাম্পাৰ চালকৰ অটপালি ৰোধ কৰাৰ বাবে এতিয়া দাবী কৰিছে ক্ষোভিত ৰাইজে কিয়নো ৰাজ্যত পুনৰ তীব্ৰবেগী ডাম্পাৰৰ অটপালি দেখিবলৈ পোৱা গৈছে যাৰ বাবে এতিয়া চৌদিশে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ডাম্পাৰে মহতিয়াই নিছে ৰাজপথত থকা চাইকেল আৰু চাৰিচকীয়া বাহন তাক লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি উত্তেজনাই বিৰাজ কৰিছে ডাম্পাৰৰ খুন্দাত আহত হৈছে কেইবাজনো লোক আহত হৈছে আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে চিপাঝাৰৰ নামখলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা আৰু উত্তেজিত ৰাইজে খেদি কৰাক্ত কৰিছে ডাম্পাৰ চালকক ইয়াৰ দৃশ্যাংশ চাওক ভালদৰে আপুনি দৃশ্যাংশ দেখিলে হয়তো বুজি উঠিব কিদৰে এতিয়া ঘটনাস্থলীত বহুতো লোক উপস্থিত হৈছে আৰু এই লোকসকলে এতিয়া এনেদৰে হাহাকাৰ লগাইছে চৌদিশে আমি ব্ৰেকিং নিউজ জনাইছো ডাম্পাৰে মহতিয়াই নিছে ৰাস্তাত থকা চাইকেল আৰু চাৰিচকীয়া লগতে ডাম্পাৰৰ অটপালিত মানুহ থাকিব নোৱাৰা হৈছে তীব্ৰবেগী ডাম্পাৰৰ অটপালিত চিপাঝাৰৰ নামখলাত সংঘটিত হৈছে এই ঘটনা দেখুৱাইছো টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক উত্তেজিত ৰাইজে খেদি কৰাক্ত কৰিছে এনেদৰে খ ৰাইজ ওলাই আহিছে আৰু খ ৰাইজ ওলাই আহি খেদি কৰাক্ত কৰিছে উত্তেজিত সেই ডাম্পাৰ চালকক অটপালিত ৰোধ কৰাৰ দাবী কৰিছে ৰাইজে পুনৰ তীব্ৰবেগী ডাম্পাৰৰ এই অটপালি দেখিবলৈ পোৱা গৈছে চাওক কিদৰে তীব্ৰবেগী ডাম্পাৰে এই অটপালি চলাইছে তাৰ পাছতে ক্ষোভিত ৰাইজে সেই ডাম্পাৰ চালকক খেদি ডাম্পাৰে যেতিয়া মহতিয়াই নিছে ৰাস্তাত থকা চাইকেল আৰু চাৰিচকীয়া বাহন তাৰ বাবে তাৰ সেই অটপালিত তীব্ৰবেগী ডাম্পাৰৰ অটপালিত এনেদৰে কেইবাগৰাকীও লোক আহত হোৱাৰ খবৰ আহি পৰিছে চিপাঝাৰৰ নামখলাত সংঘটিত হৈছে এই দুৰ্ঘটনা ঘটনাস্থলীত শ লোক উপস্থিত হৈছে হৈ এনেদৰে পৰিস্থিতি উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে ব্ৰেকিং নিউজ জনাইছো আমি কিদৰে এতিয়া পৰিস্থিতি উত্তাল হৈ উঠিছে তীব্ৰবেগী ডাম্পাৰৰ যি অটপালি দেখিবলৈ পোৱা গৈছে সেই অটপালিৰ পিছতে কেইবাগৰাকী লোক আহত হৈ পৰিছে আৰু আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এইদৰে এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যত যিহেতুকে পুনৰ তীব্ৰবেগী ডাম্পাৰে অটপালি চলাইছে কেইবাখনো বাহনৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু আহত কেইবাজনকো চিকিৎসালয়লৈ লৈ যোৱা হৈছে তীব্ৰবেগী ডাম্পাৰে অটপালি চলোৱা দেখিবলৈ পোৱা গৈছে ব্ৰেকিং নিউজ মুহূৰ্তত আমি জনাই আছো যে ডাম্পাৰৰ খুন্দাত আহত হৈছে চিপাঝাৰৰ নামখলাত সংঘটিত হৈছে উত্তেজিত ৰাইজে খেদি কৰাক্ত কৰিছে ডাম্পাৰ চালকক ঘটনাস্থলীত পথৰিঘাট আৰক্ষী উপস্থিত হৈছে আৰু ডাম্পাৰ চালকৰ অটপালি
ৰোধ কৰাৰ দাবী কৰিছে বিভিন্ন ৰাইজে। ৰাইজে উত্তপ্ত পৰিস্থিতিত সেই ডাম্পাৰ চালকক অতপালি ৰোধ কৰাৰ বাবে বিভিন্ন ৰাইজে দাবী কৰিছে আৰু দাবীটো এনেদৰে পৰিস্থিতি উত্তৰাল কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত, লগতে স্থানীয় লোকসকলে খেদি কৰায়ত্ব কৰিছে ডাম্পাৰ চালকক। ৰাইজে কৰায়ত্ব কৰিছে ডাম্পাৰৰ খুন্দাত যিহেতুকে কেইবাজনো লোক আহত হৈ পৰিছে আৰু ডাম্পাৰে মহতিয়াই নিছে ৰাস্তাত থকা চাইকেল আৰু চাৰিচকীয়া বাহন। আমি নামখলা চকত আহি থিয় হৈ আছিলোঁ। আমি সদায় আহোঁ আৰু আজি এই মুহূৰ্ততে কি হ'ল, পিছফালৰ পৰা বহু মানুহ খেদি আনি আছে এখন ডাম্পাৰ। এই ডাম্পাৰখনে প্ৰথমতে ইয়াতে আমাৰ নামখলা চকত যিটো ডিভাইডাৰ আছিলে, এই ডিভাইডাৰৰ পৰা টাৰ্ণিংটো লৈ পূবমুৱাকৈ মঙলদৈ ৰাস্তাত যাব বিচাৰিলে। তাৰপিছতে আমাৰ ছাইডতে দোকান আছিলে, গাড়ী ৰখা আছিলে। এই দোকান আৰু গাড়ীত তেওঁলোকে কি কৰিছে, গৈ গাড়ী এখনত মটৰচাইকেল এখন মাৰি মটৰচাইকেলখন বগৰাই ছিঙি দিছে। তাৰপিছতে এখন ব্ৰইলাৰৰ দোকান আছিলে, ব্ৰইলাৰৰ দোকানখনৰ ওপৰত উঠি গৈছে। উঠি গৈ ব্ৰইলাৰৰ যিগৰাকী বিক্ৰেতা তেওঁ মানে দৌৰি পলাইছে আৰু বিভিন্ন মানুহ দৌৰি পলাইছে। আৰু পিছফালৰ পৰা দেখি আহিছোঁ যে বিভিন্ন মানুহে তেওঁ এই গাড়ীখন খেদি আছে। মানে কেন্দ্ৰ চকত বোলে এখন গাড়ীত খুন্দাইছে। তাৰপিছত এই খুন্দায়ে আমাৰ কেন্দ্ৰ চকৰ পৰা যিটো আমাৰ বুঢ়াখাট হৈ যোৱা ৰাস্তা, সেই ৰাস্তাত ইলেক্ট্ৰিকেল তাঁৰ ছিঙি ভাঙি তাৰ পৰা এনেকৈ আহি জান্নাত গাড়ীখন আছে তাতে ৰাখি থোৱা, সেইখন ক'বলৈ খুন্দাইছে। আমি দেখা নাই এইবোৰ কথা, আমি শুনিছোঁ এতিয়া। আহি খুব বেগত আহি নামখলা চকত ইয়াতে এইখিনি কৰিছে। কৰি উঠি আকৌ গাড়ীখন বেক কৰি পুনৰ যেতিয়া যাব বিচাৰিলে, তাৰপিছত গৈ আমাৰ এডাল আহাত আছে, এই আহাতডালৰ ওচৰত খুন্দা মাৰি তেওঁলোকে যিটো চৰকাৰে এতিয়া বনাই আছে ড্ৰেইন, এই ড্ৰেইনত গৈ খুন্দা মাৰি দিছে। আৰু ড্ৰেইন যদি নাথাকিলহেঁতেন সেই থকা বিল্ডিংটো আৰু তাত দোকান পোহাৰ এইবিলাক চব ধ্বংস হৈ গ'ল হয়। কিন্তু এটা নিৰ্ঘাত ঈশ্বৰে সেইখিনি ৰক্ষা কৰিছে। আমি সেইটো কাৰণে বাৰু চব ঠিকে আছোঁ। মানুহৰ এতিয়ালৈকে একো হোৱা নাই। এখন বাইক তলত সোমাই আছে, চাইকেল এখন তলত সোমাই আছে আৰু এখন বাইকৰ গোটেই অৱস্থা নষ্ট কৰি খুন্দাই বগুৰাই থৈ গুচি গৈছে। মানুহৰ এতিয়ালৈ একো হোৱা নাই আমাৰ, কিন্তু এই মুহূৰ্তত আমাৰ পুলিচ বাহিনী আহি পাইছে। আহি পাই তেওঁলোকক এইটো কাৰেক্ট কৰিছে, কৰি তেওঁলোকে ইনকুৱাৰীত লাগি আছে। আমি নামখলা চকত আহি থিয় হৈ আছিলোঁ। আমি সদায় আহোঁ আৰু আজি এই মুহূৰ্ততে কি হ'ল, পিছফালৰ পৰা বহু মানুহ খেদি আনি আছে এখন ডাম্পাৰ। এই ডাম্পাৰখনে প্ৰথমতে ইয়াতে আমাৰ নামখলা চকত যিটো ডিভাইডাৰ আছিলে, এই ডিভাইডাৰৰ পৰা টাৰ্ণিংটো লৈ পূবমুৱাকৈ মঙলদৈ ৰাস্তাত যাব বিচাৰিলে। তাৰপিছতে আমাৰ ছাইডতে দোকান আছিলে, গাড়ী ৰখা আছিলে। এই দোকান আৰু গাড়ীত তেওঁলোকে কি কৰিছে, গৈ গাড়ী এখনত মটৰচাইকেল এখন মাৰি মটৰচাইকেলখন বগৰাই ছিঙি দিছে। তাৰপিছতে এখন ব্ৰইলাৰৰ দোকান আছিলে, ব্ৰইলাৰৰ দোকানখনৰ ওপৰত উঠি গৈছে। উঠি গৈ ব্ৰইলাৰৰ যিগৰাকী বিক্ৰেতা তেওঁ মানে দৌৰি পলাইছে আৰু বিভিন্ন মানুহ দৌৰি পলাইছে। আৰু পিছফালৰ পৰা দেখি আহিছোঁ যে বিভিন্ন মানুহে তেওঁ এই গাড়ীখন খেদি আছে। মানে কেন্দ্ৰ চকত বোলে এখন গাড়ীত খুন্দাইছে। তাৰপিছত এই খুন্দায়ে আমাৰ কেন্দ্ৰ চকৰ পৰা যিটো আমাৰ বুঢ়াখাট হৈ যোৱা ৰাস্তা, সেই ৰাস্তাত ইলেক্ট্ৰিকেল তাঁৰ ছিঙি ভাঙি তাৰ পৰা এনেকৈ আহি জান্নাত গাড়ীখন আছে তাতে ৰাখি থোৱা, সেইখন ক'বলৈ খুন্দাইছে। আমি দেখা নাই এইবোৰ কথা, আমি শুনিছোঁ এতিয়া। আহি খুব বেগত আহি নামখলা চকত ইয়াতে এইখিনি কৰিছে। কৰি উঠি আকৌ গাড়ীখন বেক কৰি পুনৰ যেতিয়া যাব বিচাৰিলে, তাৰপিছত গৈ আমাৰ এডাল আহাত আছে, এই আহাতডালৰ ওচৰত খুন্দা মাৰি তেওঁলোকে যিটো চৰকাৰে এতিয়া বনাই আছে ড্ৰেইন, এই ড্ৰেইনত গৈ খুন্দা মাৰি দিছে। আৰু ড্ৰেইন যদি নাথাকিলহেঁতেন সেই থকা বিল্ডিংটো আৰু তাত দোকান পোহাৰ এইবিলাক চব ধ্বংস হৈ গ'ল হয়। কিন্তু এটা নিৰ্ঘাত ঈশ্বৰে সেইখিনি ৰক্ষা কৰিছে। আমি সেইটো কাৰণে বাৰু চব ঠিকে আছোঁ। মানুহৰ এতিয়ালৈকে একো হোৱা নাই। এখন বাইক তলত সোমাই আছে, চাইকেল এখন তলত সোমাই আছে আৰু এখন বাইকৰ গোটেই অৱস্থা নষ্ট কৰি খুন্দাই বগুৰাই থৈ গুচি গৈছে। মানুহৰ এতিয়ালৈ একো হোৱা নাই আমাৰ, কিন্তু এই মুহূৰ্তত আমাৰ পুলিচ বাহিনী আহি পাইছে। আহি পাই তেওঁলোকক এইটো কাৰেক্ট কৰিছে, কৰি তেওঁলোকে ইনকুৱাৰীত লাগি আছে। আমি নামখলা চকত আহি